নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক নিশ্চয় ভালে আছে। আশা কৰিম আপোনালোকৰ যোৱাকালিৰ বিশ্বকৰ্মা পূজা খুব ভালে গ'ল। বিশ্বকৰ্মা পূজা থকা হেতুকে মই যোৱাকালি অলপ পিঠা বনাইছিলোঁ। সেয়া হ'ল নাৰিকল দি টেকলি পিঠা। এই টেকলি পিঠাবিধ খাবলৈ ইমান ভাল লগা, ইমান টেষ্টি যে আপোনালোকে এই পিঠাবিধ এবাৰ খালে খাই থাকিবলৈ মন যাব। কিন্তু এনেকুৱা বহুত ব্যক্তি আছে এই পিঠাবিধ খাই ভাল পায়, কিন্তু তেওঁলোকে এই পিঠাখিনি কেনেকৈ বনায় তাৰ পদ্ধতিটো নাজানে। আজি মই যিহেতুকে এই পিঠাবিধ বনাম, গতিকে ভাবিলোঁ তেওঁলোকৰ লগত যদি মই এই পিঠা বনোৱা পদ্ধতিটো শ্বেয়াৰ কৰোঁ, তেওঁলোক নিশ্চয় উপকৃত হ'ব। গতিকে ব'লকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এই পিঠা বনাবলৈ প্ৰথমে আপুনি চাউলখিনি খুন্দি ল'ব লাগিব। ইয়াত বৰা চাউল ব্যৱহাৰ কৰা নহয়, বৰা চাউলৰ বাহিৰে আন যিকোনো চাউলে ইয়াত ব্যৱহাৰ কৰিব পাৰে আপুনি। আৰু এই চাউলৰ গুড়িখিনি বনাবলৈ আপুনি ঢেঁকী বা ডাঙৰ খুন্দনা অথবা আপুনি মিক্সি জাৰ ব্যৱহাৰ কৰি এই চাউলখিনি গুড়ি কৰি ল'ব। আৰু ইতিমধ্যে আপোনাৰ পিঠাগুড়িখিনি খুন্দি হৈ গ'ল চাগে। গতিকে এতিয়া আপুনি যিমান পৰিমাণৰ পিঠা বনাব বিচাৰে সিমান পৰিমাণৰ পিঠাগুড়িখিনি লওক। আৰু এই পিঠাগুড়িখিনিত এতিয়া মুখৰ টেষ্টিৰ কাৰণে অলপ নিমখ আৰু কিছু পৰিমাণে চেনি দি পিঠাগুড়িখিনি খুব ধুনীয়াকৈ লাৰি দিয়ক। আৰু লাৰি হৈ যোৱাৰ পিছত মেইন কথাটো হ'ল এই পিঠাগুড়িখিনিত অলপ পানী দিব লাগিব। কিন্তু আপুনি যেনি তেনি পিঠাগুড়িখিনিত পানী দিলে নহ'ব। তাৰ বাবে আপুনি গিলাচ বা মগ এটাত পানী ল'ব, লৈ উঠি অকণ অকণকৈ এই পিঠাগুড়িখিনিত পানী ছটিয়াই দিব আৰু কোমল কৰিবৰ কাৰণে চেষ্টা কৰিব। যিহেতুকে এইটো ভাপত দি সিজোৱা হ'ব, গতিকে ভাপত দিবলৈ হ'লে অলপ পানী দিবই লাগিব। কিন্তু পানী যদি আপোনাৰ বেছি হয় এই পিঠাবিধ কেতিয়াও বনাব নোৱাৰে। আৰু এতিয়া এই পিঠাগুড়িখিনিত পানী দি লাৰি দিয়াৰ পিছতে অলপ গোট হৈ গৈছে, মানে অলপ টাইট হৈ গৈছে। গতিকে এনেকুৱা টাইট পিঠাগুড়িখিনি যিখিনি গোট হৈ গৈছে সেইখিনি আপোনালোকে দুয়োখন হাতৰ তলুৱাৰে ভাঙি দিবৰ কাৰণে চেষ্টা কৰক। আৰু যিমানখিনি ভাঙিব আৰু যিখিনি অৱশিষ্ট ৰৈ যায় সেইখিনি আপোনালোকে এখন চালনীৰ সহায়ত মই দেখুৱাৰ ধৰণে এই পিঠাগুড়িখিনি চালি ল'ব। আৰু এনেকৈ গোট হোৱা পিঠাগুড়িখিনি চালি ল'লে খুব মিহি হয়, পিঠাটো বনাবলৈ বহুত বেছি সহজ হয় আৰু খাবলৈ বহুত টেষ্টি হয়। গতিকে এই টেষ্ট আনিবৰ কাৰণে আৰু বনাবৰ সহজ হ'বৰ কাৰণে পিঠাগুড়িখিনি আপোনালোকে যিকোনো চালনী এখনৰ সহায়ত এনেকৈ মই দেখুৱাৰ ধৰণে চালি ল'ব। আৰু ইতিমধ্যে মোৰ পিঠাগুড়িখিনি চালি হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া মিহি হৈ গ'ল। ইমান গোট হৈ থকা পিঠাগুড়িখিনি ইমান মিহি হৈ গ'ল। আৰু গুড়ি হোৱা পিঠাগুড়িখিনিতে এতিয়া মই ব্যৱহাৰ কৰিম নাৰিকল। আপোনালোকক কৈছিলোঁ নাৰিকল দি টেকলি পিঠা বনাই দেখাম। অতি সহজে কেনেকৈ এই পিঠা বনাব পাৰি তাৰ এটা সুন্দৰ আৰু সহজ পদ্ধতি এয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ। নাৰিকল দি টেকলি পিঠা। এতিয়া মই দুটা নাৰিকল কাটি এনেকৈ ৰুকি লৈছোঁ আৰু ৰুকনিৰ সহায়ত ৰুকি লোৱা নাৰিকলখিনি পিঠাগুড়িখিনিত দি এয়া পিঠাগুড়িখিনি খুব ভালকৈ আটাইখিনি মিক্স হোৱাকৈ লাৰি দিছোঁ। আৰু এতিয়া আমি পিঠা বনাবলৈ ৰেডি হৈ গ'লোঁ। গতিকে ব'লক আমি পিঠা বনাওঁ। এই পিঠা বনাবলৈ প্ৰথমে আপোনালোকে এটা কেটলিত আধা কেটলিকৈ পানী ল'ব। তাৰপিছত গেছটো অন কৰি কেটলিটো বহাই দিয়ক। আৰু যে এই কেটলিৰ এই নলটো দেখিছে, এই নলটো পিঠাগুড়িৰ সহায়ত বন্ধ কৰি দিব যাতে ভাপটো ওলাই নাযায়। এতিয়া এই টেকলিৰ ঢাকনিখনত আপুনি ৰেডি কৰি লোৱা পিঠাগুড়িখিনি লাহে দি দিব। টিপি নিদিব। টিপি দিলে কি হ'ব যে পিঠাটো টান হ'ব। গতিকে টান নহ'বৰ কাৰণে স্মুথকৈ পিঠাটো খাবৰ কাৰণে আপোনালোকে লাহে মই দেখুৱাৰ ধৰণে দিব। ইয়াৰ আগতে আপোনালোকে এখন চাফা কাপোৰ ল'ব, ৰুমালো ল'ব পাৰে। সেই ৰুমালখন বা চাফা কাপোৰখন তিয়াই ল'ব আৰু সেই কাপোৰখনকে এই ঢাকনিখনত মই দেখুৱাৰ ধৰণে মেৰিয়াই দিব। এতিয়া টেকলিত বহাই দিয়ক। আৰু টেকলিত পিঠা বহোৱাৰ পিছতে আপুনি 4-5 মিনিট সময় ৰৈ দিব। আৰু প্ৰায় 4-5 মিনিট সময়ৰ পিছতেই পিঠাটো হৈছে বুলি ধৰি ল'ব আৰু ঢাকনিখন নমাই আনিব। আৰু ওপৰত মেল খাই থকা কাপোৰখনেৰে আপুনি পিঠাটো নমাই আনিব। আৰু অলৰেডি মই নমালোঁ আৰু এয়া দেখিছেনে, পিঠা আমাৰ ৰেডি। এটা পিঠা হৈ গ'ল। একেবাৰে সহজ বনাবলৈ। আৰু নেক্সট আৰু এটা আপোনালোকক বনাই দেখাইছোঁ। ঠিক একেই পদ্ধতিত আপোনালোকে আকৌ ঢাকনিখনত এই পিঠাগুড়িখিনি লওক আৰু কাপোৰখনেৰে মেৰিয়াই দিয়ক। আৰু মেৰিয়াই হৈ যোৱাৰ পিছত টেকলিটোত আকৌ বহাই দিয়ক। আকৌ 4-5 মিনিট সময় ৰৈ দিয়ক। আৰু 4-5 মিনিটৰ পিছতে এয়া ঢাকনিখন আকৌ নমাই আনক। আৰু এতিয়া কাপোৰখন খুলি চাওকচোন। আকৌ এবাৰ আমাৰ দ্বিতীয় পিঠাটো ৰেডি হৈ গ'ল। একেবাৰে সহজ নহয় জানো? গতিকে খাবলৈ যিমান টেষ্টি, বনাবলৈ বহুত বেছিয়ে সহজ।
দৰ্শকসকল এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যদিহে আপোনালোকৰ একেবাৰে সময় নাথাকে তেতিয়াহ'লে এনেকৈ মই দেখুৱাৰ ধৰণে দুটা কেটলিটো এই পিঠা আপোনালোকে খুব কম সময়ৰ ভিতৰতে বনাই খাব পাৰে ইয়াৰ উপৰিও এই পিঠাবিধ বিভিন্ন প্ৰকাৰে বিভিন্ন পাত্ৰত থৈ এই পিঠা বনাব পাৰি যদিহে আপোনালোকৰ ঘৰত এই কেটলিৰ ব্যৱস্থা নাথাকে তেতিয়াহ'লে মাটিৰ ভেটুৱা বুলি কয় সেই ভেটুৱাটো আপোনালোকে এই পিঠাবিধ বনাই খাব পাৰে যাক আমি ভেটুৱা মুখত দিয়া পিঠা বুলি কওঁ গতিকে আপোনালোকৰ ফালে কি কয় মই নাজানো আৰু গেছতো আপোনালোকে কুকাৰত বহাই কফি কাপ যে থাকে সেই কাপত এই পিঠাবিধ বনাই খাব পাৰে গতিকে একেবাৰে সহজ বিভিন্ন প্ৰকাৰত এই পিঠা বনাই খাব পাৰে গতিকে এটা দুটাকৈ মোৰ এয়া পিঠা ৰেডি হৈ গ'ল আটাইখিনি মোৰ পিঠাগুৰি পিঠা বনোৱা হৈ গ'ল গতিকে পিঠাখিনি চাওকচোন কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব আৰু এই পিঠাবিধ কোনে কোনে খাই ভাল পায় তাকো জনাবলৈ আপোনালোকে একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শকসকল আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ খুব ভাল লগা এটা টেষ্টি খাই ভাল লগা এটা পিঠাৰ ৰেচিপি ভিডিঅ' আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে এই পিঠাবিধ বনাবলৈ শিকিব ওচৰ চুবুৰীয়াৰ লগতে আপোনালোকৰ ইষ্ট কুটুম্ব সকলোকে এই পিঠা বনাই খুৱাব আৰু খাই এনজয় কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্ৰিয় দৰ্শকসকল যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈকে চাইছে তেতিয়াহ'লে মোৰ চেনেলৰ এজন সদস্য হ'ব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ নমস্কাৰ নেক্সট এটা ভিডিঅ' লৈ আহিম তাত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক সুখী হৈ থাকক সুস্বাস্থ্যৰ গৰাকী হৈ থাকক লাভ ইউ অল টেক কেয়াৰ বাই বাই